2 লাখ মান হয়তো বাদ পৰি যাব বা 35 লাখ সেটো পাবই অসমৰ 2 লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ নকৰিব পাৰে এই গোটৰ 2000 কোটি টকা তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে মই সবিশেষ আপোনালোকক জনাই দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে প্ৰায় 2 লাখ মানুহৰ নাম কৰ্তন কৰিব লিষ্টৰ পৰা আৰু কাৰ নাম কৰ্তন কৰিব সবিশেষ কিন্তু জনাই দিম কিয়নো টকা কিন্তু ৰিলিজ কৰিব কিছুমান দিনৰ পিছতে কিন্তু আপোনাৰ একাউণ্টত সোমাই পৰিব 10000 কোটি টকা এটা দিনতে ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু আৰু মোৰ ওচৰত সবিশেষ আহি গৈছে মই আপোনালোকক এতিয়া সবিশেষ জনাই দিম হে ভিডিওটো এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক যাতে গোটৰ মহিলাসকলে জানিব পাৰে আৰু এই হিচাপত আপোনালোকে যি বেংক একাউণ্টত লাভ কৰিব 10000 কোটি টকা আৰু তাৰ বাবে কিছুমান চৰ্ত বান্ধি দিছে অসম চৰকাৰে যে 2 লাখ মানুহৰ নাম কিন্তু কৰ্তন হ'ব পাৰে বুলি উল্লেখ কৰিছে 35 লাখ মানুহৰ একাউণ্টত 10000 কোটি টকা সোমাই পৰিব বুলি উল্লেখ কৰিছে এতিয়া সাক মুখ্যমন্ত্ৰী কৈছিল যে যি জেনেৰেল কাষ্টৰ মহিলা আছে যাতে 3টাতকৈ অধিক সন্তান নাথাকে যি এছচি মৰাণ মটক টি ট্ৰাইবছ তেওঁলোকৰ যাতে 4টাতকৈ অধিক সন্তান নাথাকে আৰু তাৰ উপৰি এটা কথা উল্লেখ কৰিছে যে যদি আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোপণ কৰা নাই তেন্তে আপোনাৰ নাম কৰ্তন কৰিব এই কথা কিন্তু স্পষ্টকৈ উল্লেখ কৰিছে মই আপোনালোকক সবিশেষ জনাই আছো মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিম আপোনালোকে মন্তব্য শুনি লওক যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব ভিডিওটো ভাল লাগিলে যিমান পাৰে ভিডিওটো বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফলো কৰা নাই পেজটো ফলো কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ